ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আমি আজিৰ খণ্ডটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিহেতু ইয়াৰ আগৰ খণ্ডত আমি 6.5 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ। মই সেই অনুশীলনটো কৰোঁতে তোমালোকক এটা কথা কৈছিলোঁ যে ত্ৰিভুজবিলাক সমানুপাতিক অংশবিলাক বাহুবিলাক উলিয়াবৰ বাবে ত্ৰিভুজবিলাক সজাই ল'ব জানিব লাগিব। সেই বিষয়ে আজি অকণমান কওঁ যে ত্ৰিভুজ এটা আমি কেনেদৰে সজাই ল'ম, অৰ্থাৎ কি বুদ্ধি কৰিলে ত্ৰিভুজটো সজাব পাৰি, কেনেকৈ সজাম, সেই কথাটো এটা মই উদাহৰণৰ সহায়ত দেখুৱাইছোঁ। তলত 3 নম্বৰ অনুশীলনীটোত যিহেতু ইয়াত ত্ৰিভুজকেইটা 3টা ত্ৰিভুজেই আছে, এটা ডাঙৰ ত্ৰিভুজ আৰু সৰু যোৰা ত্ৰিভুজ। গতিকে আমি কোনটো চিত্ৰৰ কাৰণে কোনটো কেনেকৈ সজাই ল'ম চিত্ৰটো, সেইটো আমি জানিবৰ বাবে আমি ত্ৰিভুজটো প্ৰথম আঁকি লৈছোঁ। ত্ৰিভুজটো হ'ল এনেকুৱা ABD ত্ৰিভুজ, আনহাতে চি কোণটো 90 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমি কিবা প্ৰকাৰৰ ত্ৰিভুজ বনাব পাৰিম, 3টা ত্ৰিভুজ বনাব পাৰিম। এটা হ'ল এইটো প্ৰথম অৰিজিনেল ত্ৰিভুজটো ABD ত্ৰিভুজ, আৰু এটা ত্ৰিভুজ আমি বনাব পাৰিম ABC ত্ৰিভুজটো আমি কেনেকৈ বনাব পাৰিম। আমি ত্ৰিভুজটো আঁকিলোঁ। ইয়াত কোনটোত আমি A দিম, কোনটোত B দিম, কোনটোত C দিম, আমি কেনেকৈ জানিম। প্ৰথম কথা হ'ল ইয়াত আমি যদি চাওঁ A কোণটো 90 ডিগ্ৰীকৈ আছে, ইয়াত যিটো C কোণটো 90 ডিগ্ৰীকৈ আছে, আমি ABC ত্ৰিভুজ আঁকিম। তো C কোণটো 90 ডিগ্ৰীকৈ আছে, গতিকে আমি এই বিন্দুটোত আমি C নাম দিম। প্ৰথম আমি বাছি ল'লোঁ 90 ডিগ্ৰী কোণটো। তাৰপিছত আমি চাওঁ ইয়াত B কোণটো যেনেদৰে আছে, ইয়াত হ'ল ACB, ইয়াত B কোণটো যেনেদৰে আছে, B কোণটো হ'ল ABCটো আছে আৰু ABDটো আছে। গতিকে B কোণটো সাধাৰণ কোণ হিচাপে আছে, Bটো যেনেকৈ আছে আমি ইয়াত B বিন্দুটো দিলোঁ। গতিকে BC, তেতিয়াহ'লে এটা বিন্দু থাকিলে সেইটো বিন্দু হ'ব A। গতিকে আমি এনেকৈ ত্ৰিভুজটো সজাব পাৰিম। তেনেকৈ আমি ACD ত্ৰিভুজটো কেনেকৈ সজাব পাৰিম। ACD ত্ৰিভুজটো সজাবৰ কাৰণে আমি আগৰ ত্ৰিভুজটোৰ নিচিনা সদৃশকৈ একে অনুৰূপকৈ আঁকি ল'লোঁ। এইবাৰ আমি ACD ত্ৰিভুজটো সজাব লাগিব। ACD ত্ৰিভুজটো সজাবৰ বাবে আমি কেনেদৰে সজাম, যিহেতু ইয়াত A কোণটো 90 ডিগ্ৰীকৈ আছে, গতিকে ইয়াত C কোণটো 90 ডিগ্ৰী হ'ব, এইটো C বিন্দু হ'ব, এইটো C বিন্দু হ'ব। বাকী ইয়াত আমি যিহেতু D কোণটো দেখিছোঁ 2টা ত্ৰিভুজত আছে, গতিকে Dটো ইয়াত ওপৰত হ'ব, এইটো যেনেকৈ আছে তেনেকৈ হ'ব। গতিকে আৰু থাকিলে বিন্দু A, গতিকে এই বিন্দুটো ইয়াত হ'ব। অৰ্থাৎ এই ত্ৰিভুজকেইটাক আমি যদি অনুৰূপ অংগ হিচাপে সজাবলৈ হয়, এনেকুৱা ত্ৰিভুজ আমি সজাব পাৰিম। তেতিয়া আমি প্ৰতিটো ত্ৰিভুজেই সদৃশ কৰিব পাৰিম। এই ত্ৰিভুজটোৰ লগত সদৃশ এইটো ত্ৰিভুজ, এইটো ত্ৰিভুজৰ লগত সদৃশ এইটো ত্ৰিভুজ। তো এনেদৰে যদি আমি সজাই লোৱাৰ ধৰণটো জানো, তেতিয়াহ'লে ত্ৰিভুজবিলাকৰ অনুৰূপ বাহুবিলাক উলিওৱাত অসুবিধা নহ'ব। আৰু সেইকাৰণে ভাবিছোঁ যে তোমালোক 3 নম্বৰ জামিতিটো যিটো কৰি দিয়া আছে, এনেকুৱাকৈ বা যিকোনো সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত এনেকৈ যদি আমি উলিয়াবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে হয়তো এই বাহুৰ যিটো সমানুপাতিক সেইটো উলিওৱাত অসুবিধা নহ'ব। ত্ৰিভুজবিলাকৰ নাম দিওঁতে এটা কথাত সাৱধান হ'ব লাগে যে এই ত্ৰিভুজটো যেনেদৰে আমি নাম দিম, সেই ত্ৰিভুজটো তেনেদৰে নাম দিম। অৰ্থাৎ অৰ্থটো হ'ল যে ইয়াক যদি আমি কওঁ ABD, তেতিয়া এই ত্ৰিভুজক আমি ক'ম CBA, ABC বুলি নক'ম, CBA বুলি ক'ম। তো এই ত্ৰিভুজটোক আমি CAD বুলিহে ক'ম, অৰ্থাৎ ACD বা ADC বুলি নক'ম। অৰ্থাৎ এতিয়া অনুৰূপ অংগবিলাক সমান হৈ বা একেভাগে থাকিব। যদি আমি ABDৰ লগত CBAটো সদৃশ কৰিবলৈ যাওঁ, তেতিয়া ABD আৰু ত্ৰিভুজ CBA লগত যদি আমি সদৃশ কৰিবলৈ যাওঁ, তেতিয়াহ'লে এই ত্ৰিভুজকেইটাত আমি চিত্ৰকেইটা নোচোৱাকৈ চিধা চিধি মান উলিয়াব পাৰিম। যিহেতু প্ৰথম A আখৰ আছে 90 ডিগ্ৰী,
প্ৰথম চি আখৰ আছে 90 ডিগ্ৰী বিটো আছে ইয়াতো আছে আৰু ইয়াতো বিটো আছে এটা সাধাৰণ কোণ গতিকে আমি এই ত্ৰিভুজ দুটা কোন কোন সদৃশ মতে সদৃশ কৰিব পাৰোঁ অৰ্থাৎ ইয়াত প্ৰথম দুটা আখৰে দুটা কোণ হ'ল গতিকে আমি কোন সদৃশ মতে বা কোন সদৃশ মতে ত্ৰিভুজ দুটা সদৃশ কৰিব পাৰিম গতিকে এই বুদ্ধিটোৰ যোগেদি তোমালোকে যদি ত্ৰিভুজবিলাক লিখা বা এনেদৰে যদি সজাই লোৱা তেতিয়াহ'লে সদৃশ কৰিবলৈ অসুবিধা নাহিব বুলি মই ভাবিছোঁ গতিকে তোমালোকে এইটো বুদ্ধি ব্যৱহাৰ কৰিবা ইয়াৰ পিছতে আমি 4 নম্বৰ অনুশীলনীলৈ গৈছোঁ যেটো আগৰ পাঠত আমি 3 নম্বৰ অনুশীলনী আলোচনা কৰিছিলোঁ এটা সমদ্বিবাহু ত্ৰিভুজৰ যাৰ চি কোণ সমকোণ প্ৰমাণ কৰা যে AB² সমান টুৱাইছ AC স্কোৱাৰ সমকোণী ত্ৰিভুজটোত চি কোণটো সমকোণ ইফালে ই এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে বাকী দুটা বিন্দু এটা A হ'ব এটা B হ'ব তাত সমকোণী ত্ৰিভুজটোত চি কোণটো যেতিয়া সমকোণ হ'ব তেতিয়া CB আৰু CA এই দুটা ভাগ সমদ্বিবাহু বুলি দিয়া থকাৰ কাৰণে সমান হ'ব গতিকে পাইথাগোৰাছৰ সূত্ৰ বা বৈধায়নৰ উপপাদ্য মতে আমি পাম যে AC² plus CB² is equal CB² is equal AB². গতিকে আমি লিখিব পাৰিম AC² plus CB² সমান AB². যেহেতু AC equal CB দি থোৱা আছে গতিকে AC মান যদি CB বহাই দিওঁ তেতিয়া আমাৰ উত্তৰটো ওলাই যাব বা CB মান যদি AB বহাই দিওঁ দুইটা সমান CB মানে AB মানে সমান বুলি দি থোৱা আছে সমদ্বিবাহু ত্ৰিভুজ গতিকে আমি মানটো যদি বহাই দিওঁ AC² plus CB মানে হ'ল AC² is equal AB² twice AC² is equal AB². গতিকে এইটোৱে প্ৰমাণ কৰিবলৈ দিছে এনেকৈ আমি প্ৰমাণ কৰিব পাৰিম সহজ জ্যামিতি সেইকাৰণে মই এইটো ভালকৈ কৰি দিয়া নাই তোমালোকক বুজাই দিয়া হৈছে তোমালোকে নিজে কৰিব হয়তো পাৰিবা যেহেতু ইয়াত দিয়া আছে BC সমান বা CB সমান AC গতিকে সেই CB সমান আমি AC বহাই দিছোঁ আৰু C কোণটো 90 ডিগ্ৰী বুলি দি থোৱা আছে গতিকে এইকেইটা কথাৰ পৰাই আমি এইটো প্ৰমাণ কৰিব পাৰিম তাৰ পিছৰটো যেহেতু জ্যামিতি তাৰ ওলোটা ইয়াত এই চৰ্তটো দি থোৱা আছে সেটা সমদ্বিবাহু বুলি প্ৰমাণ কৰিব লাগে গতিকে সেইটো জটিলতা নাই 6 নম্বৰ প্ৰশ্নটোত গতিকে 5 নম্বৰ প্ৰশ্নটো তোমালোকে পাৰিবা বুলি ভাবিছোঁ যেহেতু এইটো প্ৰশ্নৰ ওলোটা গতিকে 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ এটা সমবাহু ত্ৰিভুজৰ ABCৰ বাহু দিশ টুৱাইছ A ইয়াৰ প্ৰতিটোৰ উন্নতিৰ দিশ উলিয়াব লাগে যেটো সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত যিবিলাক ত্ৰিভুজৰ প্ৰতিটো বাহুৰ যোগ সমান জোখৰ হয় তাক সমবাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু এই সমবাহু ত্ৰিভুজত প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হয় সমবাহু ত্ৰিভুজৰ যিডাল উন্নতিতনা হয় সেইডাল মধ্যমা হয় সেই ৰেখাডাল অন্তঃকোণৰ সমদ্বিখণ্ডক হয় এডাল একেডাল ৰেখাই অন্তঃকোণক সমদ্বিখণ্ড কৰিব ভূমিৰ মধ্যবিন্দুলৈ যাব আৰু ভূমিৰ ওপৰত লম্ব হ'ব গতিকে আমি ABC ত্ৰিভুজত যদি AD এডাল লম্ব আঁকো বা উন্নতি আঁকো তেলে AD ৰেখাডালে A কোণটো সমানে দুভাগ কৰিব আৰু BCৰ মধ্যমা হ'ব অৰ্থাৎ D বিন্দুটো BCৰ আধা হ'ব অৰ্থাৎ BD ইকুৱেল DC হ'ব গতিকে এই সমকোণী ত্ৰিভুজটোৰ সমবাহু ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি এটা বাহুৰ মাপ টুৱাইছ A দিলে তেতিয়া BC মাপো টুৱাইছ A AC মাপো টুৱাইছ A গতিকে BDৰ মাপ হ'ব BCৰ আধা অৰ্থাৎ টুৱাইছ Aৰ আধা মানে A হ'ব গতিকে BDৰ মাপ হ'ব A গতিকে ইয়াত আমি এডাল উন্নতিৰ মান যিমান বাকীকেইডাল উন্নতিৰ মানো সিমান গতিকে আমি এডাল উন্নতিৰ মাপ উলিয়ালে বাকীকেইডাল উন্নতিৰ মাপ উলিয়াব পাৰিম গতিকে এইডালৰ মাপ হ'ল A এইডালৰ মাপ হ'ল টুৱাইছ A গতিকে আমি উন্নতিৰ মাপ যেহেতু সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ মান উলিয়াব পাৰিম গতিকে ইয়াত আমি লিখি ল'ম দিয়া আছে
দিয়া আছে এ বি সমান টুৱাইচ এ আমি বি ডিডাল যেহেতু বি ডি লম্ব এ ডি লম্ব বি সি এটাকে বি ডি ইকুৱেল ডি সি সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতিডাল মধ্যমা হ'ব এটাকে বি ডি ইকুৱেল টুৱাইচ এ বাই 2 ইকুৱেল এ হ'ব এটাকে ত্ৰিভুজ এ বি ডিত পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিব পাৰিম এ ডি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ ইজ ইকুৱেল এ বি স্কোৱাৰ আমি এ ডিৰ মান এ ডি স্কোৱাৰ মান নাজানো এ ডি স্কোৱাৰ মান উলিয়াব লাগে এ ডি স্কোৱাৰ ইজ ইকুৱেল এ বি স্কোৱাৰ মাইনাছ বি ডি স্কোৱাৰ যেহেতু আমি এ বি মেপ জানো টুৱাইচ এ হোল স্কোৱাৰ মাইনাছ বি ডিৰ মান আমি জানো এ স্কোৱাৰ সমান এ ডি স্কোৱাৰ সমান টুৱাইচ এ হোল স্কোৱাৰ মানে হ'ব টুৱাইচ এ হোল স্কোৱাৰ মানে হ'ব টুৱাইচ এ হোল স্কোৱাৰ মানে হ'ব 4 এ স্কোৱাৰ মাইনাছ এ স্কোৱাৰ সমান 30 এ স্কোৱাৰ হ'ব গতিকে এটাকে এ ডিৰ মাপ হ'ব ৰুট অভাৰ 3 এ অৰ্থাৎ এডাল উন্নতিৰ মাপ ৰুট অভাৰ 3 এ আমি এনেদৰে বাকীকেইডাল উন্নতিৰ মাপো উলিয়াব পাৰিম 7 নম্বৰ অনুশীলনীটো জ্যামিতিটো প্ৰমাণ কৰা যে এটা ৰম্বাছৰ বাহুবিলাকৰ বৰ্গ যোগফল তাৰ কৰ্ণৰ দুডালৰ বৰ্গৰ যোগফলৰ সমান যে আমি তাৰ বাবে চিত্ৰ এটা আঁকি ল'ব লাগিব যেহেতু চিত্ৰ দি থোৱা নাই চিত্ৰটো আমি আঁকি লৈছোঁ এটা ৰম্বাছ নাম দিছোঁ এ বি চি ডি আৰু ইয়াৰ দুডাল কৰ্ণ এ চি আৰু বি ডি কৰ্ণ অ' বিন্দুত কাটিছে আমি এইখিনি কথাকে লিখি লৈছোঁ বিশেষ সূত্ৰ আগৰ দৰে লিখা নিচিনাকৈ এ বি চি ডি ৰম্বাছৰ কৰ্ণৰ দুডালে অ' বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ প্লাছ চি ডি স্কোৱাৰ প্লাছ ডি এ স্কোৱাৰ সমান এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ অৰ্থাৎ কৰ্ণৰ দুডালৰ বৰ্গৰ যোগফলৰ সমান আমি ৰম্বাছৰ সংজ্ঞাৰ পৰা যদি জানো যে ৰম্বাছৰ প্ৰতিটো বাহুৰ জোখ সমান জোখৰ হয় অৰ্থাৎ এ বি সমান বি চি সমান চি ডি সমান ডি এ হয় 2 নম্বৰতে আমি ৰম্বাছ বুলি কোৱাৰ কাৰণে এটা কথা জানিলোঁ যে ৰম্বাছৰ কৰ্ণবিলাকৰ সম্পৰ্কত সামান্তৰিক সম্পৰ্কীয় উপপাদ্যত এটা উপপাদ্য আমাক দিয়া আছিলে যে ৰম্বাছৰ কৰ্ণবিলাক পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় অৰ্থাৎ এ বি চি ডি যদি ৰম্বাছ হয় তেতিয়াহ'লে এই কৰ্ণবিডাল এ চি আৰু বি ডি কৰ্ণডালে যিটো অ' বিন্দুত কাটিলে এই কটাকটি বিন্দুত সমানে সমানে দুভাগ হ'ব অৰ্থাৎ এ অ'ৰ সমান অ' চি হ'ব আৰু বি অ'ৰ সমান অ' ডি হ'ব 1 নম্বৰ কথা 2 নম্বৰতে লম্বভাৱে বুলি যে কৈছে যে এ অ' ডি কোণৰ মাপ 90 ডিগ্ৰী হ'ব এ অ' বি কোণৰ মাপ 90 ডিগ্ৰী হ'ব বি অ' চি কোণৰ মাপ 90 ডিগ্ৰী হ'ব আৰু চি অ' ডি কোণৰ মাপো 90 ডিগ্ৰী হ'ব গতিকে আমি সেই কথা দুটা লিখি লওঁ আমি দুটা কথা পালোঁ যেহেতু এ বি চি ডি এটা ৰম্বাছ এ বি চি ডি এটা ৰম্বাছ আমি প্ৰথমতে পালোঁ যে কৰ্ণবিলাক সমদ্বিখণ্ডিত হ'ল এ অ' ইজ ইকুৱেল অ' চি আৰু বি অ' ইজ ইকুৱেল অ' ডি দ্বিতীয়তে আমি পালোঁ কি যে এ অ' ডি কোণ এংগল এ অ' ডি কোণৰ মাপ আমি 90 ডিগ্ৰী পালোঁ এ অ' বি কোণৰ মাপো 90 ডিগ্ৰী গোটেই দুইটা সমান গতিকে এ অ' বি কোণ তাৰ সমান বি অ' চি কোণ তাৰ মানো 90 ডিগ্ৰী আৰু চি অ' ডি কোণ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী তাত লম্বভাৱে সমদ্বিখণ্ডিত হ'ব
এতিয়া আমি ওপৰৰ চৰ্তটোৰ পৰা যদি চাওঁ এ অ' সমান অ' চি, গতিকে এ অ'ৰ মাপ এ চিৰ কিমান হ'ব আমি বাছি উলিয়াম। এ অ' যিমান অ' চি সিমান। আমি যদি ধৰি লওঁ ধৰা এ অ' সমান 5 চেণ্টিমিটাৰ, তেতিয়া অ' চি মাপো 5 চেণ্টিমিটাৰ হ'ব, অৰ্থাৎ এ চিৰ মাপ 5 5 10 চেণ্টিমিটাৰ হ'ব। অৰ্থটো হ'ল যে এ অ'ৰ মাপ এ চিৰ আধা, অৰ্থাৎ 10ৰ আধা 5 হ'ব। গতিকে এ অ'ৰ মাপ কিমান হ'ব? এটাকে এ অ' ইজ ইকুৱেল হাফ অফ এ চি, যিহেতু এ অ' সমান অ' চি, সি অ' চিৰ সমান হ'ব, অৰ্থাৎ এ অ' আৰু অ' চিৰ মাপ হাফ অফ এ চি হ'ব, আৰু বি অ' সমান হাফ অফ বি ডি, তেনেকৈ ইজিকেল অ' ডি হ'ব। গতিকে এইকেইটা কথা আমি প্ৰথম জানি ল'লোঁ। আমি এই চিত্ৰটো যদি চাওঁ, এ অ'ৰ মাপ এ চিৰ আধা, অ' চিৰ মাপ এ চিৰ আধা, বি অ'ৰ মাপ বি ডিৰ আধা, ডি অ'ৰ মাপ বি ডিৰ আধা, আৰু লগতে আমি এই প্ৰতিটো কোণ আমি পালোঁ 90 ডিগ্ৰী কোণৰ মাপ। এইবিলাক কোণৰ মাপ 90 ডিগ্ৰী। এতিয়া আমি চিত্ৰৰ পৰা যদি এ অ' ডি সমকোণী ত্ৰিভুজৰ যদি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰোঁ, তেতিয়া আমি কি দেখিবলৈ পাম? এ ডি স্কোৱাৰ সমান এ অ' স্কোৱাৰ প্লাছ অ' ডি স্কোৱাৰ। আমি এইটো লিখিব পাৰিম যে এই কৰ্ণ বা অতিভুজৰ স্কোৱাৰ সমান অন্য দুটা বাহুৰ বৰ্গৰ যোগফলৰ মাপ। গতিকে আমি সেই কথালৈকে লিখোঁ, ত্ৰিভুজ এ অ' ডিত এ ডি স্কোৱাৰ ইজ ইকুৱেল এ অ' স্কোৱাৰ প্লাছ ডি অ' স্কোৱাৰ। যিহেতু এ অ' স্কোৱাৰ মাপ আমি জানি থৈছোঁ, এ অ' স্কোৱাৰ মাপ হাফ অফ এ চি, আৰু ডি অ' স্কোৱাৰ মাপ আমি জানি থৈছোঁ, ডি অ' স্কোৱাৰ মাপ হাফ অফ বি ডি, গতিকে আমি তাৰ মান বহাই দিওঁ। এটাকে এ ডি স্কোৱাৰ সমান হাফ অফ এ চি স্কোৱাৰ প্লাছ হাফ অফ এ অ' মাপ হ'ল সেইটো, গতিকে হাফ অফ এ চি স্কোৱাৰ হাফ অফ বি ডি স্কোৱাৰ, গতিকে হাফ অফ স্কোৱাৰ কৰিলে 1/4 হ'ল, 1/4 এ চি স্কোৱাৰ প্লাছ 1/4 বি ডি স্কোৱাৰ। দুইফালে হাফ কমন ল'লে হাফ 1/4, তেতিয়া এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ হ'ল। গতিকে এ ডি স্কোৱাৰ মাপ আমি পালোঁ 1/4 এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ। আমি যদি 4টো সিফালে লৈ যাওঁ, 4 ইনটু এ ডি স্কোৱাৰ ইজিকেল এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ। গতিকে 4 এ ডি স্কোৱাৰ সমান এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ। যিহেতু এ ডি হ'ল ৰম্বাছৰ এটা বাহু, গতিকে আমি এটা বাহুক 4 গুণ কৰা মানে আমি বুজিব লাগিব যে 4টা বাহুৰ বৰ্গৰ যোগফলৰ মাপ সমান। গতিকে আমি এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ পালোঁ। যিহেতু এ বি সমান বি চি সমান চি ডি সমান এ ডি ৰম্বাছৰ বাহু, এটাকে আমি 4 এ ডি স্কোৱাৰটো এনেকৈ লিখিব পাৰিম, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ প্লাছ চি ডি স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ ইজ ইকুৱেল, আমি এই যিটো সমীকৰণ তাত 4 এ ডি স্কোৱাৰ সলনি আমি তাত মহাই দিলোঁ এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ। এইটো নিশ্চয় বুজি পাইছা যে এ বি এইটো ৰম্বাছৰ বাহু হোৱাৰ কাৰণে প্ৰতিটো বাহুৰ মাপ সমান জোখৰ। গতিকে আমি 4 এ ডি স্কোৱাৰ মানে আমি এনেকৈ লিখিব পাৰিম, এ ডি স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ সমান এ চি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ, এনেকৈ লিখিব পাৰিম। গতিকে আমি এ ডিৰ মাপ
যেহেতু এ ডিৰ মাপ এবাৰ এ বি বহাইছোঁ, এ ডিৰ মাপ এবাৰ বি চি বহাইছোঁ, এ ডিৰ মাপ এবাৰ চি ডি বহাইছোঁ, এ ডিৰ মাপ এবাৰ এ ডি বহাইছোঁ। এতিয়া তাৰ পৰা আমি এনেকৈ লিখিব পাৰিম। গতিকে এইটো তোমালোকে নিশ্চয় বুজি পাইছা। এইটো এনেদৰে কৰিলে উত্তৰটো ওলাব। 8 নম্বৰ জ্যামিতিটো আমি চিত্ৰত দিয়াৰ ধৰণে দি থোৱা আছে। এ বি চি এটা ত্ৰিভুজত অ' এটা অন্তস্থ বিন্দু, মাজত থকা বিন্দু দিয়া আছে। অ' ডি লম্ব, অ' ডিডাল বি চিৰ ওপৰত লম্ব, অ' ইডাল এ চিৰ ওপৰত লম্ব আৰু অ' এফডাল এ বিৰ ওপৰত লম্ব। আমি দেখুৱাব লাগে যে অ' এ স্কোৱাৰ, অৰ্থাৎ আমি অ' এ মাপটো আঁকিব লাগিব। অ' এ স্কোৱাৰ, অ' বি আৰু অ' চি স্কোৱাৰ মাইনাছ অ' ডি স্কোৱাৰ, অ' ই স্কোৱাৰ, অ' ডি স্কোৱাৰ, অ' ই স্কোৱাৰ মাইনাছ অ' এফ স্কোৱাৰ ইজ ইকুৱেল এ এফ স্কোৱাৰ যোগ বি ডি স্কোৱাৰ যোগ চি স্কোৱাৰ। 1 নম্বৰ সেইটো প্ৰমাণ কৰিব লাগে। আৰু 2 নম্বৰ প্ৰমাণ কৰিব লাগে এ এফ স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ প্লাছ চি স্কোৱাৰ ইজ ইকুৱেল এ স্কোৱাৰ প্লাছ চি ডি স্কোৱাৰ প্লাছ বি এফ স্কোৱাৰ। আমি যিহেতু ইয়াত সমকোণী ত্ৰিভুজৰ পাঠ্যপুস্তক সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম, যিহেতু 90 ডিগ্ৰীকৈ লম্বকৈ আঁকি থোৱা আছে। তাৰ বাবে আমি ত্ৰিভুজ বনাই ল'ব লাগিব। ত্ৰিভুজৰ বাবে আমি অকণমান অংকন কৰিব লাগিব। এ অ' বি অ' আৰু চি অ' আমি আঁকি ল'ব লাগিব। তেতিয়া ইয়াত সমকোণী ত্ৰিভুজ উৎপন্ন হ'ব আৰু সমকোণী ত্ৰিভুজৰ পৰা আমি সূত্ৰকেইটা উলিয়াব পাৰিম। যিহেতু আমি লক্ষ্য কৰোঁ যে 1 নম্বৰটো প্ৰমাণ কৰিবলগীয়া কথাখিনিৰ ওপৰত আমাৰ প্ৰমাণটো নিৰ্ভৰ কৰিব। যিহেতু অ' এ স্কোৱাৰ উলিয়াব লাগে, অ' বি স্কোৱাৰ উলিয়াব লাগে, অ' চি স্কোৱাৰ উলিয়াব লাগে। গতিকে অ' এ বাহু থকা এটা সমকোণী ত্ৰিভুজ, অ' বি থকা এটা সমকোণী ত্ৰিভুজ, অ' বি বাহু থকা এটা সমকোণী ত্ৰিভুজ আৰু অ' চি বাহু থকা এটা সমকোণী ত্ৰিভুজৰ আমি ব্যৱহাৰ কৰিব লাগিব, পাঠ্যপুস্তক সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। সেই ত্ৰিভুজকেইটা আমি বাছি লওঁ। অ' এ বাহু থকা আমি বাছি ল'লোঁ অ' এ এফ আৰু অ' বি বাহু থকা ল'লোঁ অ' ডি বি ডি আৰু অ' চি বাহু থকা ল'লোঁ অ' চি এফ, অ' চি ই। তেতিয়াহ'লে ইয়াৰ পৰা আমি নিশ্চয় উলিয়াব পাৰিম। এতিয়া আমি সেই ত্ৰিভুজকেইটাৰ পৰা আমি প্ৰথম বাছি লওঁ প্ৰমাণ কৰিবলৈ যাওঁতে। প্ৰমাণ ত্ৰিভুজ অ' এ এফত অ' এ স্কোৱাৰ ইজ ইকুৱেল অ' এফ স্কোৱাৰ প্লাছ এ এফ স্কোৱাৰ। এইটো আমি জানো পাইথাগোৰাছৰ সূত্ৰ মতে। এইটো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে এইটো আমি 1 নম্বৰ দিলোঁ। তেনেকৈ ত্ৰিভুজ অ' বি ডিত অ' বি স্কোৱাৰ ইজ ইকুৱেল অ' ডি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ। 2 নম্বৰ। তেনেকৈ ত্ৰিভুজ অ' চি ইত অ' চি স্কোৱাৰ ইজ ইকুৱেল অ' ই স্কোৱাৰ প্লাছ চি ই স্কোৱাৰ। এইটো 3 নম্বৰ সমীকৰণ দিলোঁ। এতিয়া যিহেতু আমাক প্ৰমাণ কৰিব লাগে অ' এ স্কোৱাৰ প্লাছ অ' বি স্কোৱাৰ প্লাছ অ' চি স্কোৱাৰ আছে, এতিয়া আমি এই 3টা যোগ কৰিব লাগিব। গতিকে 1 যোগ 2 যোগ 3, 2 যোগ 3 আমি কৰি পাওঁ অ' এ স্কোৱাৰ প্লাছ অ' বি স্কোৱাৰ প্লাছ অ' চি স্কোৱাৰ ইজ ইকুৱেল, আমি ৰাইট হেণ্ড ছাইডখিনি ৰাইট হেণ্ড ছাইডে যোগ কৰিলোঁ অ' এফ স্কোৱাৰ প্লাছ এ এফ স্কোৱাৰ প্লাছ অ' ডি স্কোৱাৰ প্লাছ বি ডি স্কোৱাৰ। এইটো 2 নম্বৰটো। 3 নম্বৰটো আমি যোগ কৰোঁ অ' ই স্কোৱাৰ প্লাছ চি ই স্কোৱাৰ। এতিয়া ইয়াত
যেহেতু আমি সমান চিহ্নৰ সোঁহাতে OD স্কোৱাৰ OE স্কোৱাৰ OF স্কোৱাৰটো লৈ আহিব লাগে, অৰ্থাৎ সমান চিহ্নৰ বাওঁহাতেহে আছে, সোঁহাতে নাই, গতিকে আমি সেই ৰাশিকেইটা ইফালে লৈ আহিলে মাইনাছ চিহ্ন হ'ব। গতিকে OA স্কোৱাৰ প্লাছ OB স্কোৱাৰ, এইটো আগৰ গতেই পাতিলোঁ, OC স্কোৱাৰ, OF স্কোৱাৰটো আমি সমান চিহ্নৰ সোঁহাতে লৈ আহিলে প্ৰথম OE স্কোৱাৰটো আনো, OE স্কোৱাৰটো সমান চিহ্নৰ সোঁহাতে লৈ আনিলে OE স্কোৱাৰ হ'ব। তাৰপিছত OF স্কোৱাৰটো আনো, OF স্কোৱাৰটো সমান চিহ্নৰ সোঁহাতে লৈ মাইনাছ চিহ্ন হ'ব। তাৰপিছত আমি OD স্কোৱাৰটো লৈ আহিলোঁ, OD স্কোৱাৰ ইজ ইকুৱেল, তেতিয়া আমি OD স্কোৱাৰ নিলোঁ, OD স্কোৱাৰ OF স্কোৱাৰ OD স্কোৱাৰ আৰু OE স্কোৱাৰ নিলোঁ। এইফালে থাকিলে AF স্কোৱাৰ আৰু থাকিলে BD স্কোৱাৰ প্লাছ CE স্কোৱাৰ, যিটো আমাক এইটোকে প্ৰমাণ কৰিবলৈ দিছিলে, গতিকে আমি এইটো প্ৰমাণ কৰা হৈ গৈছে। প্ৰথমটো এইটো প্ৰমাণ কৰা হ'ল। দ্বিতীয়টো প্ৰমাণৰ ক্ষেত্ৰত, 2 নম্বৰটো আমি প্ৰমাণৰ ক্ষেত্ৰত আগৰকেইটা গোটেই আমি ত্ৰিভুজটো লওঁ। ইয়াত যিহেতু AF আছে, গতিকে AF থকা ত্ৰিভুজটো আমি ল'ব লাগিব, AF, আৰু BD আছে আৰু আছে CE, গতিকে আগৰকেইটা ত্ৰিভুজৰ আমি সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। মাথোন ইয়াত এটা কথা উলিয়াব লাগিব, AFৰ মানটো উলিয়াই ল'ব লাগিব। এই 1 নম্বৰ সমীকৰণৰ পৰা যদি আমি AFৰ মানটো উলিয়াওঁ, তেতিয়া ইয়াৰ পৰা আমি কি পাম, যে OA স্কোৱাৰ মাইনাছ OF স্কোৱাৰ আমি পাম। 2 নম্বৰটোৰ পৰা যদি আমি BD স্কোৱাৰ মাপ উলিয়াওঁ, OB স্কোৱাৰ মাইনাছ OD স্কোৱাৰ পাম। আৰু 3 নম্বৰটোৰ পৰা যদি আমি CE স্কোৱাৰ মাপ উলিয়াওঁ, OC স্কোৱাৰ মাইনাছ OE স্কোৱাৰ পাম। গতিকে আমি তেনেদৰে আৰম্ভ কৰিম। আমি এইকেইটা লিখি লওঁ, এইকেইটামান আমি লিখি লওঁ। AF স্কোৱাৰ ইকুৱেল কিমান হ'ব, AF স্কোৱাৰ ইকুৱেল OA স্কোৱাৰ মাইনাছ OF স্কোৱাৰ, এইটো আমি 4 নম্বৰ দিলোঁ। তাৰপিছত ইয়াত আমি OD স্কোৱাৰ মাপ উলিয়াই লওঁ, BD স্কোৱাৰ মাপ, BD স্কোৱাৰ ইকুৱেল কিমান হ'ব, OB স্কোৱাৰ মাইনাছ OD স্কোৱাৰ, এইটো 5 নম্বৰ হ'ব। তোমালোকে যিহেতু বুজি পাইছা, AFৰ মানটো ৰাখিবলৈ হ'লে OF স্কোৱাৰটো সমান চিহ্নৰ সোঁহাতে লৈ গ'লে সি OA স্কোৱাৰৰ পৰা OF স্কোৱাৰ বিয়োগ হ'ব। তেনেকৈ আমি ইয়াত BD মাপ উলিয়াওঁতে যাওঁতে OB স্কোৱাৰ আমি OD স্কোৱাৰটো লৈ যাব লাগিব, গতিকে মাইনাছ চিহ্ন আহিব। গতিকে ইয়াত আমি CE মাপ উলিয়াব লাগিব, গতিকে CE স্কোৱাৰ ইজ ইকুৱেল OC স্কোৱাৰ মাইনাছ OE স্কোৱাৰ, এইটো হ'ল 6 নম্বৰ। এইকেইটা আমাৰ দ্বিতীয়টো জ্যামিতিৰ ক্ষেত্ৰত দৰকাৰ হ'ব, সেইকাৰণে আমি দ্বিতীয়টো জ্যামিতিৰ ক্ষেত্ৰত এইখিনি উলিয়াই লৈছোঁ। এতিয়া আমি এই 4, 5, 6 তিনিটা যোগ কৰোঁ, 4 যোগ 5 যোগ 6। আমি যিহেতু দি থোৱা আছে, এফালে যোগ কৰা আছে, আমাক প্ৰমাণ কৰিবলৈ দিছে AF স্কোৱাৰ, BD স্কোৱাৰ, CE স্কোৱাৰ, গতিকে আমি এই তিনিটা যোগ কৰিব লাগিব। আমি যোগ কৰোঁ, AF স্কোৱাৰ প্লাছ BD স্কোৱাৰ প্লাছ CE স্কোৱাৰ সমান আমি সোঁহাতৰখিনি পাতোঁ। সোঁহাত যিখিনি আছে, AF স্কোৱাৰ মান হ'ল OA স্কোৱাৰ প্লাছ OF স্কোৱাৰ, গতিকে OA স্কোৱাৰ মাইনাছ OF স্কোৱাৰ। তাৰপিছত BD স্কোৱাৰ মান আছে OB স্কোৱাৰ মাইনাছ OD স্কোৱাৰ, OB স্কোৱাৰ মাইনাছ OD স্কোৱাৰ। তেনেকৈ আমি তৃতীয়টোত OC স্কোৱাৰ মাইনাছ OE স্কোৱাৰ, এইখিনি পাতি ল'লোঁ। এতিয়া আমি চিত্ৰটো যদি লক্ষ্য কৰোঁ, OA স্কোৱাৰ মাইনাছ OF স্কোৱাৰ, OA স্কোৱাৰ মাইনাছ OF স্কোৱাৰ, OA স্কোৱাৰ মাইনাছ OF স্কোৱাৰ মাইনাছ হৈছে। তাৰপিছত OB স্কোৱাৰ মাইনাছ OD স্কোৱাৰ, আমি
এইখিনিক যদি অকণমান সজাই লওঁ যে OA স্কোৱাৰ মাইনাছ OE স্কোৱাৰ অৰ্থাৎ OA স্কোৱাৰ মাইনাছ OE স্কোৱাৰ আমি যদি তালৈ আনো OB স্কোৱাৰ মাইনাছ OF স্কোৱাৰ যদি কৰোঁ OB স্কোৱাৰ মাইনাছ OF স্কোৱাৰ আৰু সিটো ৰাখি OC স্কোৱাৰ মাইনাছ আমি যদি এনেকৈ সজাই লওঁ তেতিয়াহ'লে ইয়াৰ মানবিলাক আমি কেনেকৈ হয় চাওঁ আমি এনেকৈ যদি সজাই লওঁ OA স্কোৱাৰ ওচৰলৈ OE স্কোৱাৰটো আনিলোঁ OB স্কোৱাৰ ওচৰলৈ OF স্কোৱাৰটো নিলোঁ আৰু OC স্কোৱাৰ ওচৰলৈ OD স্কোৱাৰটো নিলোঁ অৰ্থাৎ এইখিনি ৰাশিকে আমি সজাই যদি লওঁ যে OA গোটেইখিনি ৰাশি একেটা ছটা ৰাশি আছে 1 2 3 4 5 6টা ইয়াত ছটা ৰাশি আছে OA স্কোৱাৰ OE স্কোৱাৰ OB স্কোৱাৰ OF স্কোৱাৰ যেহেতু OF স্কোৱাৰ আগত মাইনাছ আছে OE স্কোৱাৰ আগত মাইনাছ আছে তেনেকৈ OC স্কোৱাৰ মাইনাছ OD স্কোৱাৰ এনেকৈ পাতি ল'লোঁ এতিয়া আমি চিত্ৰত লক্ষ্য কৰিলে দেখিম OA স্কোৱাৰ মাইনাছ OE স্কোৱাৰ মান আমি চাওঁ OA স্কোৱাৰ মাইনাছ OE স্কোৱাৰ AOE ত্ৰিভুজটোত AOE ত্ৰিভুজটোত AO স্কোৱাৰ সমান AE স্কোৱাৰ প্লাছ OE স্কোৱাৰ AE স্কোৱাৰ মান কিমান হ'ব A স্কোৱাৰ মান হ'ব OA স্কোৱাৰ মাইনাছ OE স্কোৱাৰ অৰ্থাৎ AOE সমকোণী ত্ৰিভুজটোত AO হ'ল অতিভুজ গতিকে অতিভুজৰ বৰ্গৰ মাপ অন্য দুটা বাহুৰ বৰ্গৰ মাপৰ সমান তেতিয়া ইয়াত AEৰ মাপ উলিয়াবলৈ হ'লে AO স্কোৱাৰৰ পৰা OE স্কোৱাৰটো বিয়োগ দিব লাগিব গতিকে আমাক সেইটোৱে প্ৰথমটো মান যে AO স্কোৱাৰ মাইনাছ OE স্কোৱাৰ সমান আমি লিখিব পাৰিম AE স্কোৱাৰ এইটো হ'ব AE স্কোৱাৰ গতিকে প্ৰথম দুটা সলনি আমি A স্কোৱাৰ লিখিলোঁ তাৰ পিছৰ ৰাশিটো চাম OB মাইনাছ OF স্কোৱাৰ OB স্কোৱাৰ মাইনাছ OF স্কোৱাৰ FOB সমকোণী ত্ৰিভুজত BO হ'ল অতিভুজ গতিকে অতিভুজৰ স্কোৱাৰৰ পৰা OF স্কোৱাৰটো বিয়োগ দিলে আমি পাম FB স্কোৱাৰ গতিকে আমি পাম এইটো FB বা BF স্কোৱাৰ তেনেকৈ OC মাইনাছ OD স্কোৱাৰ OC স্কোৱাৰ মাইনাছ OD স্কোৱাৰ বিয়োগ দিলে আমি পাম CD স্কোৱাৰ প্লাছ CD স্কোৱাৰ গতিকে আমি এইফালে লিখিছিলোঁ AF স্কোৱাৰ প্লাছ BD স্কোৱাৰ প্লাছ CE স্কোৱাৰ ইকুৱেল আমি এইটো পালোঁ গতিকে এইটো প্ৰমাণ কৰা হৈ গ'ল গতিকে জ্যামিতিটোত তোমালোকে এইখিনি যিটো সাজোন এই সাজোনখিনি কৰিব পাৰিলে জ্যামিতিটো নিশ্চয় উলিয়াব পাৰিবা তো সাজোনটো হ'ল ইয়াৰ মাজতে আমাৰ লুকাই থাকে গতিকে তোমালোকে সেই সাজোনটো সজাব পাৰিলে হৈ গ'ল যদি তোমাক আকৌ এবাৰ মই বুজাই দিব লাগিব তেতিয়াহ'লে আকৌ কওঁ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত অতিভুজৰ স্কোৱাৰ সমান অন্য দুটা বাহুৰ স্কোৱাৰৰ যোগফল গতিকে তাৰ যিকোনো এটা বাহুৰ মাপ উলিয়াবলৈ হ'লে অতিভুজৰ স্কোৱাৰৰ পৰা সেই যিকেইটা যোগফলৰ মাপ অতিভুজৰ স্কোৱাৰ আছিলে তাৰ এটা বিয়োগ দিব লাগিব স্কোৱাৰ কৰি স্কোৱাৰৰ বিয়োগফলটো কৰিব লাগিব তেতিয়াহে আমি যিকোনো এটা বাহুৰ মাপ উলিয়াব পাৰিম গতিকে আমি তেনেদৰে ইয়াত কৰিছোঁ ইয়াত আমি তাৰ পৰা মানটো তেনেকৈ উলিয়াইছোঁ